নমস্কাৰ আইএনআৰ IAS একাডেমীলৈ আপোনালোক স্বাগতম আমাৰ যিসকল অসমৰ ছাত্ৰ ছাত্ৰীয়ে UPSC APSC বাবে প্ৰিপাৰেশ্যন কৰি আছে আপোনালোকে যদি যোৱা মাহৰ বা এতিয়া জানুৱাৰী ইমানখিনি সময় হ'ল আৰু আমাৰ এই সুযোগটো লোৱা নাই মানে যেটো ফ্ৰী কাৰেণ্ট এফেয়াৰ্স পাই আছে অনলাইন এটো সুযোগ লোৱা নাই যদি বহুত বস্তু মিছ কৰিছে কাৰণ ইয়াত আপোনালোকৰ নিজৰ ভাষাত national, international, regional, local news সবে কভাৰ হৈছে আৰু পৰীক্ষা কেন্দ্ৰিক নিউজ বিলাক কভাৰ হৈছে সো আপোনালোকে দূৰলৈ বিচাৰি যাব নালাগে আৰু পইচাও খৰচ কৰিব নালাগে সো ইমান যেতিয়া মানে সহজলভ্য হৈছে এনেকুৱা এটা কোৱালিটি প্ৰিপাৰেশ্যন টুল আপোনালোকে ব্যৱহাৰ নকৰিলে আপোনালোকে হয়তো পিছ পৰি থাকিব সো আহক আৰু মানে আমাক সুযোগ দিয়ক আৰু বেছি আপোনালোকক এনেকুৱা সহায় কৰাৰ so let's begin today's newspaper analysis with 27 January 2025 newspaper analysis আৰম্ভ কৰোঁ আমি এতিয়া so আজি যেহেতু on the মানে after the Republic Day today is 27th so Republic Day significance to আজি আমি analyze কৰিব পাৰোঁ obviously that is what is being highlighted in newspapers everywhere. Republic শব্দটোৰ অৰ্থটো কি? Republic শব্দটোৰ অৰ্থটো হৈছে য'ত head of the state is elected. এতিয়া আমাৰ head of the state কোন হয়? Prime Minister হয় নে President হয়? Head of the state আমাৰ President হয়. It is the highest office. Head of government is your Prime Minister. আমাৰ ইয়াতে head of the state elected হয়, head of the government elected হয়. এতিয়া এনে স্থলত আপুনি যদি কম্পেয়াৰ কৰে এখন কান্ট্ৰি লাইক গ্ৰেট ব্ৰিটেইন তাতে দেখা পাব হেড অফ দ্য ষ্টেট ইজ দ্য কিং চাৰ্লছ so he is not elected, he is hereditary so এই বস্তুটোৱে কি চেলিব্ৰেট কৰে এইটোৱে চেলিব্ৰেট কৰে the power of the common man the ability of anyone অসমৰ বা ভাৰতৰ যিকোনো কোণাত জন্ম হোৱা যিকোনো মানুহৰ কাৰণে সেই আটাইতকৈ ডাঙৰ আটাইতকৈ ওপৰৰ চকীখন available আছে আপুনি হ'ব পাৰে আৰু এটোকো এক্সাম্পল আমি দেখা পাওঁ এতিয়া আমাৰ দ্ৰৌপদী মুৰ্মু কামিং ফ্ৰম ব্যাকগ্ৰাউণ্ড which যেটো মানে এটা সময়টো মানে ভাবিবও নোৱাৰা কথা আছিল যে তেনেকুৱা এটা ব্যাকগ্ৰাউণ্ডৰ মানুহে গৈ পেলাই ভাৰতৰ আটাইতকৈ উচ্চতম চকীত বহিব বাট হেতু পসিবল হৈছে সো হেতুৱে আমাৰ ৰিপাব্লিকৰ গ্ৰেট ষ্ট্ৰেংথ দেখায় আমাৰ যিখিনি তেওঁ কৈছে বা যি আমি দেখা পালো টিভি পেপাৰে তাতে আমাৰ যিখিনি ডেমক্ৰেটিক আইডিয়ালছ সেই বস্তুখিনি হাইলাইট হয় হেতু কাৰণে ৰিপাব্লিকৰ ক্ষেত্ৰত আমি এটা কথা ক'ব পাৰো যে ৰিপাব্লিক ডে আমি কি সেলিব্ৰেট কৰো আমি কনস্টিটিউশনখন সেলিব্ৰেট কৰো যে কনস্টিটিউশনে আমাক কি দিছে কনস্টিটিউশনে আমাক এটা বান্ধোন দিছে এটা এগ্ৰিমেন্ট দিছে কিহৰ কাৰণে যে দেশত সৰকাৰ জাৰে নহওক কিয় আমাৰ যেটো সিস্টেম হ'ব হেতু সদায় ডেমক্ৰেসি হ'ব সদায় সেই ডেমক্ৰেটিক আইডিয়ালছ বিলাক ষ্ট্ৰং হ'ব এটোৰ এক্সাম্পল আপোনালোকে দেখা পাব পাৰে এইবিলাক বস্তু আমি এপ্ৰিচিয়েট নকৰো সাধাৰণতে আমাৰ ইয়াতে ধৰক প্ৰত্যেকটো লোকসভাৰ ইলেকশ্যনৰ পিছত there is a transfer of power এই ট্ৰান্সফাৰ অফ পাৱাৰ যদি আপুনি হিষ্ট্ৰী ষ্টুডেন্ট হয় আপুনি গম পাব হয়তো এটো সদায় ব্লাডি হোৱা আছিল আগতে ধৰক মোগলৰ দিনত বা আগত পুৰণা দিনতো আগৰ ৰজা মহাৰাজাৰ দিনতো আমি দেখা পাওঁ যেতিয়াই ট্ৰানজিশন অফ পাৱাৰ ট্ৰান্সফাৰ অফ পাৱাৰ এটা ফেজ আহে তেতিয়া যুদ্ধ বিগ্ৰহ বহুত হয় বাট এতিয়া আমি দেখা পাওঁ ব্লাডলেছ ট্ৰান্সফাৰ অফ পাৱাৰ এটোৰ ভ্যালুটো বুজি পাবলৈ হলে আপুনি হিষ্ট্ৰী পঢ়িব লাগিব তেতিয়া গম পাব যে মানে হাউ প্ৰিভিলেজড উই আৰ লিভিং ইন এ ৰিপাব্লিক সো দ্যাট ইজ হোৱাই এটা কোট দি আমি স্টাৰ্ট কৰিছো কোট মানে যেটো আমি which can signify the relevance of Republic Day because it is a constitutional pact and it transcends elections and it emphasizes the shared commitment to our democratic values ঠিক আছে সো এই বস্তুটো আমি আমাৰ মহামহিম প্ৰেসিডেন্টৰ ভাষণটো এটো বস্তু দেখা পাওঁ তেওঁ কৈছে বিভিন্ন কথাই কৈছে ৰেসপেক্টিং দা আইডিয়ালছ তেওঁ আমাৰ ফ্ৰীডম ফাইটাৰছ সকলৰ মেমৰিত কথা কৈছে তেওঁ বিৰসা মুণ্ডাৰ কথা কৈছে 150 বছৰ মাছতে হৈ গল বিৰসা মুণ্ডাৰ উলগুলন আই হোপ আপোনালোকে হিষ্ট্ৰীত পঢ়িছে তেওঁৰ যেটো ৰিভল্ট আছিল এই ছটানাগপুৰ প্লেটুৰ এৰিয়াত তাৰ পিছত মহাত্মা গান্ধীৰ কথা কৈছে বাবা সাহেব আম্বেদকাৰৰ কথা কৈছে সৰ্দাৰ পটেলৰ কথা কৈছে
চ' এনেকৈ আমাৰ যিসকল ফাউণ্ডিং ফাদাৰ্ছ আছিল আমাৰ ৰিপাব্লিকৰ, তেওঁলোকৰ কথা উল্লেখ হৈছে। এইটো দৰকাৰী, আমি এইটো সময়ত তেওঁলোকক মনত পেলোৱা, নহ'লে আমিতো ইনফ্লুৱেঞ্চ হৈ যাওঁ। এনেকুৱা লাগে যে এলন মাস্ক ইণ্ডিয়াত কিয় জন্ম নহ'ল, এলন মাস্কৰ নিচিনাহে মানুহ হ'ব লাগিছিল। বাট তাতকৈ বহুত ভাল মানুহ আছে ইণ্ডিয়াত, এতিয়াও আছে, আগতেও আছিলে। চ' let us go to the specifics of what Draupadi Murmu said. তেওঁ ওৱান নেশ্যন ওৱান ইলেকশ্যনৰ কথা কৈছে। এইটো অকণমান ডিবেটেবল হৈছে বিকজ ইট ইজ ইন পাৰ্লিমেণ্টাৰী কমিটি এটা ডিচাইড কৰি আছে হাউ টু গো এবাউট ইট, বাট শ্বি হেজ হাইলাইটেড ছাম পজিটিভছ। এগেইন ইট গিভছ ছাম পইণ্টাৰ্ছ ফৰ এক্সাম পাৰ্চপেক্টিভ। তেওঁ কৈছে ইট প্ৰমোটছ কনচিষ্টেঞ্চি, ইট প্ৰিভেণ্টছ পলিচি পেৰালাইচিছ, ৰিডিউচেছ ৰিচোৰ্চ ডাইভাৰ্জন আৰু ফাইনেন্সিয়েল বাৰ্ডেন কমে। কনচিষ্টেঞ্চি আমি কেইদিনমানৰ আগত পঢ়িছিলোঁ, মনত আছেনে আপোনালোকে? উই টকড এবাউট দ্য ৱেপনাইজেশ্যন অফ আনচাৰ্টেইনিটি। চ' সেনে ক্ষেত্ৰত যেতিয়া কনচিষ্টেঞ্চি থাকে, ডেট গিভছ এ বেটাৰ অৰ ক্লিয়াৰ ভিউ টু দ্য টু এনি পাৰ্চন ইন ইণ্ডিয়া। চ' ওৱান নেশ্যন ওৱান ইলেকশ্যন থাকিলে গভৰ্নেন্স উইল বি মোৰ কনচিষ্টেণ্ট, ডেট ইজ হোৱাট শ্বি হেজ হাইলাইটেড। তাৰ উপৰিও ধৰক এই BNS, আমাৰ ন্যায় সংহিতা, BSA, BNSS, এইবিলাকৰ ৰেলিভেঞ্চৰ কথা কৈছে যে হাউ ইট হেল্পছ ইন গেটিং ৰিড অফ দ্য কলনিয়েল মাইণ্ডছেট। কলনিয়েল মাইণ্ডছেটৰ পৰা আঁতৰাটো এটা ছিগনিফিকেণ্ট প্লেংক হৈ আছে। এই লাষ্ট আমি 1-2 বছৰ দেখা পাইছোঁ। সেইটো এছপেক্টটো আছে, পৰীক্ষা পদ্ধতিৰ পৰা বহুত ইম্পৰ্টেণ্ট হয় কলনিয়েল লেগেচি টপিকটো। কলনিয়েল লেগেচি এছেও আহিব পাৰে পৰীক্ষাত, তাতে এইবিলাক বস্তু হাইলাইট হ'ব। তাৰপিছত ইনক্লুচিভ গ্ৰ'থৰ কথা কৈছে। নেচাৰেলি গ্ৰ'থ, ডেভেলপমেণ্ট, আনএমপ্লয়মেণ্ট, এইবিলাকৰ কথা নোকোৱাকৈতো কোনো গভমেণ্ট পলিচিয়ে নহয়। আনএমপ্লয়মেণ্টৰ বা ইনফ্লেশ্যন ৰিলেটেড ইছ্যু মানে যদি হাইলাইট নহয়, তেতিয়াহ'লেতো ইট ইম্পেক্টছ দ্য কমন মেন। চ' ইনক্লুচিভ গ্ৰ'থৰ কথা সেইটো কাৰণে কৈছে যে গ্ৰ'থ হ'লেই নহ'ব অকল, ইট হেজ টু বি পাৰ্কুলেটেড টু দ্য বটম মোষ্ট লেয়াৰ, যাতে দুখীয়া মানুহেও আপলিফ্ট হয়। চ' এইবিলাক দিজ আৰ দ্য ফিউ থিংছ। তাৰপিছত মহাকুম্ভৰ ক্ষেত্ৰতো তেওঁ ক'লে মহাকুম্ভ এবাৰ বিৰাটেই ছিগনিফিকেণ্ট ফ্ৰম হিন্দু ৰিলিজিয়াছ পাৰ্চপেক্টিভ। তেওঁ কৈছে ইট ইজ এ ফ্ৰেছ এংগেজমেণ্ট উইথ আৱাৰ চিভিলাইজেশ্যনেল হেৰিটেজ। আমাৰ মানে চিভিলাইজেশ্যনেল ষ্টেট বুলি কয়তো। চিভিলাইজেশ্যনেল ষ্টেট বুলি কোৱাৰ অৰ্থটো কি? ৱেন চামবডি টকছ এবাউট ইণ্ডিয়া অৰ ফৰ ডেট মেটাৰ চাইনাকো কয় চিভিলাইজেশ্যনেল ষ্টেট, কিন্তু আমেৰিকাক আকৌ চিভিলাইজেশ্যনেল ষ্টেট নকয়। হোৱাট ডাজ ইট মিন? হোৱাট ডাজ ইট ইমপ্লাই? ইট ইমপ্লাইজ ডেট আমাৰ কণ্টিনিউৱাছ চিভিলাইজেশ্যন, আমাৰ ব্ৰেক হোৱা নাই, কণ্টিনিউটি আছে। তো সেইটোক এনচিয়ৰ কৰে এনেকুৱা কালচাৰেল ইভেণ্টছবিলাকে, যে ইট হেল্পছ আছ টু এংগেজ উইথ আৱাৰ চিভিলাইজেশ্যনেল পাষ্ট। চ' সেইটোৰ কথা কৈছে। চ' অল দিছ থিংছ উইৰ দ্য পাৰ্ট অফ হোৱাট দ্য এড্ৰেছ টু দ্য নেশ্যন কণ্টেইনড। বহুত পইণ্টেই আছে পৰীক্ষা পইণ্ট অফ ভিউৰ পৰা। ইণ্ডিয়ান ইণ্ডোনেছিয়া ভেৰি লাইকলি পৰীক্ষাত এইটো ৰিলেশ্যনৰ ওপৰত কুৱেশ্যন আহিব পাৰে। হিষ্টৰিকেল ৰিলেশ্যন, প্ৰথম 1950ত আমাৰ প্ৰথম ৰিপাব্লিক ডে পেৰেডতো ইণ্ডোনেছিয়াৰ প্ৰেচিডেণ্টে আহিছিলে, সুকাৰ্ণ। তাৰপিছত সেই সময়ততো আমাৰ কমন মানে কোঅপাৰেশ্যনৰ প্লেংকটো আছিলে এণ্টি ইম্পেৰিয়েলিজম। কাৰণ দুইখন কাণ্ট্ৰিয়ে নিউলি ইণ্ডিপেণ্ডেণ্ট আছিলোঁ আমি ব্ৰিটিছৰ পৰা, তেওঁলোক আছিলে ডাচ্ছৰ কলনি আছিলে ইণ্ডোনেছিয়া। চ' এণ্টি ইম্পেৰিয়েলিজম ৱাজ এ ইম্পৰ্টেণ্ট প্লেংক। উই হেড গ্ৰেট এভাৰ্জন টু গ্ৰেট পাৱাৰ পলিটিক্স। এতিয়াও সেইটো আমি দেখা পাওঁ। চাইনা US পলিটিক্সৰ ক্ষেত্ৰতো আমি সেই বস্তুটো দেখা পাওঁ। চ' দুইখন নেশ্যনৰ কমন ইণ্টাৰেষ্ট কিছুমানো আছে। চ' তেনেস্থলত আমি অন গ্ৰাউণ্ড হোৱাট উই চ, দেৰ ৱেৰ 5 MOUs, মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং চাইনড অন দিজ স্ফেয়াৰ্ছ। আপোনালোকে কি হয়, এইবিলাক কি ৱৰ্ডছ হয়? যিকোনো ৰিলেশ্যনত, ছাউথ ইষ্ট এছিয়া হওক বা মানে আমাৰ মেৰিটাইম নেইবাৰ্ছবিলাকৰ ক্ষেত্ৰত এইবিলাক ইম্পৰ্টেণ্ট হয়। মেৰিটাইম ছিকিউৰিটি, তাৰপৰা কোঅপাৰেশ্যন ইন ডিজাষ্টাৰ মেনেজমেণ্ট। আৰু জেনেৰেলি চব কাণ্ট্ৰিৰ লগত আপোনালোকে দেখা পাব, ধৰক ট্ৰেডিশ্যনেল মেডিচিনৰ কথাটো থাকিব, ইণ্ডিয়াৰ লগত ৰিলেশ্যনৰ ক্ষেত্ৰত হেল্থৰ কথাটো থাকিব, কালচাৰেল ডিপ্ল'মেচিৰ কথাটো থাকিব, ডিজিটেল কোঅপাৰেশ্যন ইজ এ নিউ বাজ থিং। এতিয়া আমি অলপ পিছত এটা টপিক কৰিম, তাতে আৰু সেই বস্তুটো গম পাব। চ' অল দিছ থিংছ আৰ পাৰ্ট। ডিফেন্স আজিকালি কোঅপাৰেশ্যনৰ এটা মেজৰ ছেক্টৰ হয়। ডিফেন্সৰ লগত MOU চাইন হোৱা নাই, বাট দেৰ ৱাজ এ জইণ্ট ষ্টেটমেণ্ট অন ডিফেন্স মেনুফেকচাৰিং এণ্ড ছাপ্লাই চেইন। একচুৱেলি ব্ৰাহ্মোছ মিছাইলৰ ক্ষেত্ৰত এটা চেল ডিল হোৱাৰ এটা চান্স আছিল, বাট নহ'ল। হয়তো ফিউচাৰত হ'ব। ইট ইজ দ্য
ইমিডিয়েট ডেট ইজ ইন দ্য ইমিডিয়েট টাৰ্ম তাৰপিছত ইণ্টাৰেষ্টিংলি ধৰক এইবিলাক এনাৰ্জি এডুকেশ্যন এইবিলাকৰ ক্ষেত্ৰতো দেৰ ৱেৰ কোৱাইট এ বিট অফ ডিছকাশ্যন ইনফেক্ট নিউজ পেপাৰ ৰিপৰ্টেড ডেট আমাৰ যিটো মিড ডে মিল স্কিম আছে আৰু পাব্লিক ডিষ্ট্ৰিবিউশ্যন স্কিম আছে তাতো this Indonesia is interested in working on it so that they want to apply that in their country because the demography is quite similar. এতিয়া আমি যদি ৰিলেশ্যনটোৰ ছিগনিফিকেঞ্চটো চাওঁ আজিৰ ডেটত আমি ইণ্ডোনেছিয়াৰ লগত কোন কোন ফৰামত কোঅপাৰেট কৰোঁ তাতে মনত পৰিব ASEAN কাণ্ট্ৰি তাৰপিছত আমি G20 কথা ক'ব পাৰোঁ কাৰণ G20ৰ বালিৰ ছামিটৰ পিছত ইণ্ডিয়াত হৈছে চ' ইণ্ডিয়াৰ আগতে ইণ্ডোনেছিয়া ৱাজ দ্য চেয়াৰ তাৰ উপৰিও এইবাৰ ইণ্ডোনেছিয়া বিকেম দ্য 10th মেম্বাৰ অফ দ্য ব্ৰিক্স চ' তিনিটা ফৰামটো দেশ হৈ গ'ল বাকী ধৰক চাউথ কোঅপাৰেশ্যন বা ইউনাইটেড নেশ্যনৰ গ্ৰেটাৰ ফ্ৰেমৱৰ্কততো আছোঁৱেই আমি চ' মাল্টিপল প্লেটফৰ্মছত আমি এটা কমন প্লেটফৰ্ম মানে কমন ইউ কেন চে পাৰ্টনাৰশ্বিপ আছে আমাৰ এতিয়া তাৰ উপৰিও আমি যদি আমাৰ কিছুমান কমন কনচাৰ্ণছত চাওঁ কনচাৰ্ণছবিলাক আমাৰ কি এটা মেজৰ কনচাৰ্ণ হৈছে চাইনিজ এগ্ৰেশ্যন এতিয়া ইণ্ডোনেছিয়াৰ যিটো এৰিয়া এই এৰিয়াটো যদি আমি চাওঁ তেতিয়াহ'লে দেখা পাওঁ যে ইণ্ডোনেছিয়া ইজ বৰ্ডাৰিং দ্য চাউথ চাইনা চি চাউথ চাইনা চিৰ ক্ষেত্ৰত আপোনালোকে জানে চাইনা ক্লেইমছ ইট টু বি ইটছ বেকয়াৰ্ড বেকৱাটাৰ্ছ বুলি কয় 9 ডেছ লাইন এটা ড্ৰ কৰে 9 ডেছ লাইন এই 9 ডেছ তাৰমানে কি এই ডেছকেইডালেদি তেওঁলোকৰ মানে দিছ ইজ দেয়াৰ ক্লেইমড বাউণ্ডৰী বাট অবভিয়াছলি অকল ইণ্ডোনেছিয়া নহয় এইখিনি ধৰক ভিয়েটনাম হ'ব হয় ফিলিপিনছ মালয়েছিয়া ব্ৰুনেই অল হেভ টেৰিটৰিয়েল ক্লেইমছ কাউণ্টাৰ টেৰিটৰিয়েল ক্লেইমছ টু চাইনা হোৱাই ইজ ইট ছিগনিফিকেণ্ট বিকজ আমি এটা কনচেপ্ট আছে EEZৰ এক্সক্লুচিভ ইকনমিক জ'নৰ চ' তাতে যেতিয়া আমাৰ এনি বাউণ্ডৰীৰ পৰা 12 নটিকেল মাইলছ ইজ দ্য মেজাৰ অফ টেৰিটৰিয়েল বাউণ্ডৰী মেৰিটাইম বাউণ্ডৰী অ'কে এইটো আমাৰ 1 মাইলৰ সমান এইটো নহয় চ' এই 12 নটিকেল মাইল সাগৰৰ ক্ষেত্ৰত হয় সেইটোলৈকে আমাৰ টেৰিটৰিয়েল বাউণ্ডৰী মানে ডেট ইজ এজ গুড এজ ইয়'ৰ লেণ্ড বাউণ্ডৰী তাৰপিছত 200 নটিকেল মাইলছলৈকে ডেট ইজ দ্য এক্সক্লুচিভ ইকনমিক জ'ন অফ এ কাণ্ট্ৰি তাৰমানে তাতে যিখিনি মিনাৰেল এক্সপ্ল'ৰেশ্যন হ'ব তাতে সেই কাণ্ট্ৰিৰ এক্সক্লুচিভ ৰাইটছ থাকিব এতিয়া তাৰ পিছত হাই চিজ সেইটোত কোনো টেৰিটৰিয়েল বা কাৰো এক্সক্লুচিভ ৰাইটছ নাথাকে ডেট ইজ এ কমন ইউ কেন চে কমন এৰিয়া অফ দ্য ৱৰ্ল্ড এতিয়া মানে ইয়াত কি হয় ইছ্যুটো চাউথ চাইনা চিৰ ক্ষেত্ৰত বিকজ চাইনাই এই য'ৰটোৰ আইলেণ্ডত হয়তো সিহঁতি নিজে আৰ্টিফিচিয়েল আইলেণ্ড ক্ৰিয়েট কৰিও দিয়ে কৰি পেলাই কি হৈ যায় তাৰ চাৰিওফালে তেওঁলোকে এক্সক্লুচিভ ইকনমিক জ'ন ক্লেইম কৰে আচ্ছা হোৱাট ইজ দ্য ল বিহাইণ্ড ইট দ্য ল ইজ দ্য ইউনাইটেড নেশ্যন কনভেনশ্যন অন লজ অফ চি 1982ৰ এটা কনভেনশ্যন আছে তাতে এই প্ৰচেছটো ডিটাৰমাইন হৈছিল আচ্ছা এতিয়া এইবিলাক হোৱাৰ কাৰণে ইণ্ডোনেছিয়া ইজ অলছ' ওৱান অফ দ্য এফেক্টেড কাণ্ট্ৰি বিকজ অফ চাইনিজ এগ্ৰেশ্যন আৰু ইণ্ডিয়াৰ কাৰণেতো হয় ইণ্ডিয়াই লেণ্ডৰ ক্ষেত্ৰতো থ্ৰেট পাইছে চাইনাৰ পৰা চাইনা ডু নট ৱান্ট টু ছল্ভ দ্য লেণ্ড চিটুৱেশ্যন উইথ ইণ্ডিয়া ছেইম উইথ ইণ্ডোনেছিয়া চ' এইটোত আমাৰ এটা কমন প্লেটফৰ্ম আছে তাৰ উপৰিও US চাইনা ৰাইভেলৰী আমি অলপ আগতে কৈছিলোঁ ইণ্ডোনেছিয়া আৰু ইণ্ডিয়াৰ কোঅপাৰেশ্যনৰ ক্ষেত্ৰত এটা ষ্ট্ৰং এণ্টি ইম্পেৰিয়েলিষ্ট এজেণ্ডা আছিল আগতে এতিয়া মানে সেইটোকে আমি এক্সটেণ্ড কৰিব পাৰোঁ টু দ্য ফেক্ট ডেট এতিয়াও আমি গ্ৰেট পাৱাৰ পলিটিক্স বেক নকৰোঁ আমি মানে নিবিচাৰোঁ যে আমাৰ এৰিয়াটো আমাৰ ৰিজনটোত গ্ৰেট পাৱাৰ পলিটিক্স হৈ থাকক মানে ডাঙৰ পাৱাৰে আহি পেলাই ডমিনেণ্ট পাৱাৰে আহি পেলাই নিজৰ পলিটিকেল গেমত আমাক মোহৰা হিচাপে ব্যৱহাৰ কৰক সেইটো আমি নিবিচাৰোঁ সেইটো এটা কমন গ্ৰাউণ্ড অফ ইণ্টাৰেষ্ট আৰু ইমিডিয়েট পাষ্টত আমি যদি ইউক্ৰেইন যুদ্ধৰ পিছত দেখা পাওঁ যে কিছুমান ৱেষ্টাৰ্ণ চেংচনছ কিছুমানে আমাৰ দুইখন কাণ্ট্ৰিকে ইম্পেক্ট কৰিছে তেনেকৈ এনাৰ্জিৰ ক্ষেত্ৰতে চাওঁ আমাৰ কাৰণে ইণ্টাৰেষ্টত কি যাতে আমি চিপ এনাৰ্জি পাওঁ কম দামত এনাৰ্জি পাওঁ বাট ৱেষ্টাৰ্ণ চেংচনৰ কাৰণে আমি এতিয়া ধৰক ৰাছিয়াৰ পৰা কিনিব পৰা নাই মাজতে নিউজত দিছে ইমানে বেছি চেংচন দিছে চ' আমি দামীকৈ আমাৰ মানে বহুত বেছি দামত অইল কিনিব লগা হৈছে ন' ডাউট ট্ৰাম্প অহাৰ কাৰণে এতিয়া সি যে বেবী ড্ৰিল কোৱা আৰম্ভ কৰিলে আৰু তেলৰ দাম কমিছে লাহে লাহে বাট ডেট ইজ এ ডিফাৰেণ্ট মেটাৰ বাট কমন গ্ৰাউণ্ড আমি এই ইমিডিয়েট টাৰ্মত যদি চাওঁ সেইটো এটা কথা যে য়েছ উই বোথ অপ'জ ইউনিলেটাৰেল চেংচনছ বাই ৱেষ্ট হুইচ আৰ ইম্পেক্টিং ইউ কেন চে কোলেটাৰেল ডেমেজটো আমাৰ নিচিনা কাণ্ট্ৰি হৈছে ইউক্ৰেইন আৰু ৰাছিয়া ৱাৰৰ অ'কে
নেক্সট আমি রুল বেসড অর্ডার এইটোতো আমি নট অনলি ইণ্ডিয়া এণ্ড ইণ্ডোনেছিয়া বাট অল দ্য কাণ্ট্ৰিজ ইন দ্য ৰিজন ছাপৰ্ট এ ৰুল বেছড অৰ্ডাৰ সেইটো একচুৱেলি চাইনাৰ এগেইনষ্টে চাইনাই এতিয়া ৰুল চুল নেমানে মাজতে কি হৈছিলে আই থিংক ব্ৰুনেই নে ছিংগাপুৰ দে টুক দেম টু দ্য পাৰ্মানেণ্ট কোৰ্ট অফ আৰ্বিট্ৰেশ্যন ৰিগাৰ্ডিং এ ডিছপিউট অফ এন আইলেণ্ড কিন্তু তাতে যিটো এৱাৰ্ড দিলে চাইনাই নেমানে তাৰোপৰি এইবিলাক এইফালেদি জাহাজ চাহাজ যোৱা লৈ পেলাই ফ্ৰীডম নেভিগেশ্যন লৈ পেলাইও চাইনাৰ যথেষ্ট ইউনিলেটাৰেলিজম আছে you can say they are not following a rule based order they say ki kune banaise rule they according to them rules are made by the west so they do not follow the rules but we believe that eta to universal rule lagibo we respect UN we respect the rules made on UN's framework I mean USA bonwa rule boli noko but UN or framework ot jodi rule bonise then everybody should respect it eta hetu position amaru hoy Indonesia ro hoy so we talk about free and open Indo-Pacific freedom navigation of ক্ষেত্ৰত all these things are you can say important এটা এটো ক্ষেত্ৰতে মই আপোনাক আৰু কমন এক্সটেন্ডেড টপিক এটা কৈ দিওঁ মিস্টাৰ মিশ্ৰি I hope you know Bikram Misri Bikram Misri is the foreign secretary of India and he is in China right now it is very important development কিয় হৈছে কেদিনমান আগতে আপোনালোকে যদি মনত পৰে কোৱাডৰ ফৰেন মিনিষ্টাৰৰ সামিট হৈছিলে ৱাশ্বিংটনত গোটেইকেইজন মাৰ্কো ৰুবিও আমাৰ জয়শংকৰ তাৰপৰা অষ্ট্ৰেলিয়াৰ আৰু জাপানৰ ফৰেন মিনিষ্টাৰ্ছ লগ হৈছিলে আৰু কোৱাড লৈ পেলাই চাইনাই মানে ভেৰি নাৰ্ভাছ চাইনাইটো কোৱাডক মিলিটাৰী এটা পাৰচেপশ্যনত পাৰচিভ কৰে এছিয়ান নেটো বুলি কয় সেনেকুৱা এটা কণ্টেক্সত চাইনালে মিশ্ৰি যোৱাটো এটা কাইণ্ড অফ আমাৰ যিটো কণ্টিনিউড ধৰক গালৱানৰ পিছত এতিয়া আমি ডিছএনগেজমেণ্টৰ প্ৰচেছ এটাত আছোঁ 6 পইণ্ট ডিছএনগেজমেণ্ট যিটো NSA ডোভাল ছেপ্টেম্বৰত গৈছিলে সেইটো হৈছিলে সেইটোৰে এক্সটেনশ্যন এটা হৈ আছে সেইটো আমি ডিছএনগেজমেণ্ট ফেজ এটাতে আছোঁ চ' তেনেকুৱা ক্ষেত্ৰত টু এলে দ্য ফিয়াৰ্ছ or you can say to bring them into confidence ki okay that process will go on মানে আমি এনেকুৱা নহয় যে আমি ইয়াত মিলিটাৰীলি চেলেঞ্জ কৰিম সেইটো আমাৰ মানে ইমিডিয়েট এইমটো নহয় চ' সেনেকুৱা ক্ষেত্ৰত মানে ইউ কেন সি ডেট ইন ডেট কণ্টেক্স বাট ৰিমেম্বাৰ ইণ্ডিয়া চাইনাৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ ইছ্যুটো কি ট্ৰাষ্ট ডেফিচিট ট্ৰাষ্ট নাই কিয় নাই বিকজ উই ডোণ্ট চি চিনচিয়াৰিটি on the part of China to settle the border issues. China কৈছে আমি ট্ৰেডৰ বিষয়ে কথা পাতিম ইকনমিৰ বিষয়ে কথা পাতিম but they don't want to talk about the border or মানে সলিউশনৰ ফালে নেভাবে এতিয়া ধৰক টেম্পৰাৰী ডিসএনগেজমেণ্টৰ কাৰণে এইবিলাক টক্স হৈছে but they don't want to bring an end to it তেওঁলোকে সেইটো লেভাৰেজ হিচাপে ইউজ কৰে ইণ্ডিয়াৰ এগেইনষ্টে ইণ্ডিয়া সদায় এংচিয়াছ হৈ থাকে আৰু whereas India wants to settle it first so সেইটো কাৰণে যেতিয়ালৈকে বৰ্ডাৰ ইছ্যুটো সেটেল নহ'ব তেতিয়ালৈকে ট্ৰাষ্ট বিল্ডিং নহয় চ' চাইনাৰ লগত ৰিলেশ্যন ভাল হ'বলৈ হ'লে প্ৰথমতে বৰ্ডাৰ ইছ্যুটো ছল্ভ হ'ব লাগিব তেতিয়া নন নেগচিয়েবল দেন অনলি আদাৰ থিংছ কেন কাম টু দ্য টেবল চ' সেইটো এটা আনাডাৰ ইম্পৰ্টেণ্ট ডেভেলপিং এছপেক্ট দেট ইজ ইউ শ্বুড কিপ এন আই এইটো আচ্ছা ইণ্ডোনেছিয়া আৰু ইণ্ডিয়াৰ মাজত আৰু এটা বস্তু ইম্পৰ্টেণ্ট হয় আমাৰ ফিউচাৰ পটেঞ্চিয়েল কি এইটো ৰিলেশ্যনৰ ক্ষেত্ৰত দুটামান বৰ ইম্পৰ্টেণ্ট ষ্ট্ৰেটেজিক পটেঞ্চিয়েল আছে এটাটো মই ব্ৰহ্মছ মিছাইলৰ কথা অলপ আগতে ৰেফাৰ কৰিলোঁ তাৰ উপৰিও যিটো চাবাং পৰ্ট আছে ইণ্ডোনেছিয়াত ডেট ইজ ভেৰি ইম্পৰ্টেণ্ট চাবাং পৰ্টটো কিয় ইম্পৰ্টেণ্ট হয় বিকজ এইটো ইণ্ডিয়া গেটছ ৰাইট টু বাৰ্থ দেয়াৰ মানে তাতে যদি বাৰ্থিং চাৰ্থিং কৰা ৰাইট পায় মানে চিপ টিপ গৈ থাকিব পাৰে বা মিলিটাৰী যদি কিবা কাৰণে দিয়ে দেন চাইনাৰ যদি কাইলৈ কিবা কাৰণে এগ্ৰেশ্যন হয় এইফালে দেন ডেট উইল বি ইম্পৰ্টেণ্ট ষ্ট্ৰেট অফ মালাক্কা ইজ ভেৰি ক্ল'জ টু ইট চ' আমি তেনেকৈ আপোনালোকে শুনিছে চাগে ষ্ট্ৰিং অফ পাৰ্লছ চাইনাৰ যিটো ইণ্ডিয়াক এনচাৰ্কল কৰাৰ থিয়ৰী তাৰ কাউণ্টাৰ হিচাপে ইণ্ডিয়াৰ কি নেকলেছ অফ ডায়মণ্ডছ ধৰক ইণ্ডিয়াই এইফালে চাংগি বুলি এটা পৰ্ট আছে তাৰপিছত ইণ্ডোনেছিয়া তেনেকৈ আছে ওমানতো সেনেকুৱা আছে চ' এইবিলাক মানে চাৰ্টেইন ইউ কেন চে কাউণ্টাৰ একশ্যনছ বাই ইণ্ডিয়া উইচ ইজ ইম্পৰ্টেণ্ট ফৰ বথ ছিকিউৰিটি এণ্ড জিঅ' ষ্ট্ৰেটেজিক পাৰ্পাছেছ চ' সেইটো কাৰণে এইটো ইম্পৰ্টেণ্ট হয় আৰু এটা ইম্পৰ্টেণ্ট ইছ্যু আছে কি আচে বুলি এটা আইলেণ্ড আছে ইণ্ডোনেছিয়াত আৰু সেইটো আৰু আমাৰ একদম আইলেণ্ড এইকেইটা আইলেণ্ডটো একদম ওচৰত নিকোবাৰ আইলেণ্ডছকেইটা চ' আন্দামান নিকোবাৰৰ পৰা ইণ্ডোনেছিয়া কানেক্টিভিটি প্ৰজেক্ট ইজ অলছ' এন ইম্পৰ্টেণ্ট এলিমেণ্ট অফ দিছ এক্সাৰচাইজ অ'কে অফ দিছ ৰিলেশ্যন ডেট হোল্ডছ ইমেন্স পটেঞ্চিয়েল আমাৰ এইবিলাক বাকী ট্ৰেড ফ্ৰেডটো চলি থাকিব বাট অল দিছ ষ্ট্ৰেটেজিক ইছ্যুজ আৰ অলছ' ভেৰি ইম্পৰ্টেণ্ট নেক্সট নিউজ ইজ ৰিগাৰ্ডিং দ্য কাৰ টি চেল থেৰাপি এইটো কি হয় এটা ইন'ভেটিভ নিউ নহয় হৈ আহিছে বাট ইণ্ডিয়াত এইটো ছফদাৰজাং হস্পিটেলত এবাৰ হৈছে দিছ ইজ এ ইমিউনোথেৰাপি টু ট্ৰিট কেঞ্চাৰ চেলছ বেচিকেলি কি কৰে আমাৰ এটা মানে কিছুমান কেঞ্চাৰতে কাম হয়
ইয়াত CAR stands for chimeric antigen receptor. চাওক ইমিউন চিষ্টেমটো আমাৰ কেনেকৈ কাম কৰে ইমিউন চিষ্টেম বেচিকেলি ৱৰ্কছ অন দ্য প্ৰিন্সিপল অফ জেনেৰেটিং মানে ইউ কেন চে যেতিয়া ইণ্ট্ৰুডাৰটো আহিলে এণ্টিজেনটো আহি গ'লে এইটো এটা প্ৰটিন আৰু আমাৰ বডিয়ে ইমিউন চেল প্ৰডিউচ কৰে টি চেলটো এটা হোৱাইট ব্লাড চেল তাত এটা ৰিচেপ্টৰ থাকিব সেইটো এটা প্ৰটিন আৰু সেইটো দুটা চাবি আৰু তলাৰ নিচিনাকৈ লাগি ধৰে এতিয়া কেতিয়াবা বডিৰ নিজৰ কেপাচিটি টু প্ৰডিউচ ৰিচেপ্টৰ ইজ লেছ সেইটো কাৰণে কি হয় এণ্টিজেনটো বা এণ্টিবডিটোৱে আমাক ইম্পেক্ট বেছিকৈ কৰে এতিয়া এইটোত কি কৰে এইটো টেকন'লজিত বডিৰ টি চেলটো বাহিৰত লৈ গৈ পেলাই জেনেটিকেলি ইনডিউচ কৰি পেলাই তাৰ ৰিচেপ্টৰ ক্ৰিয়েট কৰে যাতে সেই এণ্টিজেনটোৰ লগত কম্বাইন হ'ব পাৰে তাৰপিছত ইনডিউচ কৰি পেলাই বডিৰ ভিতৰত মানে ইনজেক্ট কৰি পেলাই ইউ জেনেৰেট দ্য ৰেছপন্স চ' পজিটিভ ৰিজাল্ট দিছে এইটোৰ ক্ষেত্ৰতো মানে দ্য পেচেণ্ট ইজ ৰেছপণ্ডিং ৱেল এট দিছ মোমেণ্ট ইম্পৰ্টেণ্ট ডেভেলপমেণ্ট ইউ শুড ন' হোৱাট ইজ CAR T-cell therapy it is a immunotherapy wherein your own body cell is taken out and genetically engineered to generate a immune response that is able to kill the cancer cells important CAR T-cell therapy আমাৰ মাজতে হাইড্ৰজেল আই থিংক ইউ হেভ ৰিমেম্বাৰ IIT গুৱাহাটীত যিটো হৈছিলে আমি আলোচনা কৰিছিলোঁ টু ট্ৰিট ব্ৰেষ্ট কেঞ্চাৰ নেক্সট নিউজ Stargate project again AI everybody it's the buzzword nowadays Stargate projectটো কি হয় এইটো এটা collaborative venture among the top tech companies in USA OpenAI, SoftBank, Oracle, Microsoft, NVIDIA টো ডাঙৰ চিপ মেকাৰ হয় চ' তেওঁলোকে কি কৰিছে they are creating a collaborative company a joint venture $500 billion company আৰু এটুক মানে মেনহেটন প্ৰজেক্টৰ লগত কম্পেয়াৰ কৰিছে মেনহেটন প্ৰজেক্ট আই হোপ ইউ ৰিমেম্বাৰ দ্য নিউক্লিয়াৰ বম্ব প্ৰজেক্ট ইমান দ্য স্কেল অফ দিছ ইজ ছাচ এতিয়া সেইটোৱে এটা AI আৰ্মছ ৰেচ মানে ক্ৰিয়েট কৰাৰ সম্ভাৱনা আছে বিকজ চাইনাৰ এটা মাজতে ওলাইছে DeepSeek বুলি এটা প্ৰগ্ৰেম আছে তাৰে এটা কোম্পানীয়ে কৰিছে এইটো এগেইন জেনেৰেটিভ AI মানে কি য'ত ৰেছপন্সটো এনেকুৱা লাগে যে মানুহ এটা সুধিলে ৰেছপন্স দিলে যেনেকুৱা হয় সেনেকুৱা বিকজ দ্য ছফ্টৱেৰ ইজ ফেড ইমানখিনি ইনফৰ্মেশ্যন দিয়া যায় ছফ্টৱেৰটোক যাতে সি মানে নেচাৰেল লেংগুৱেজ প্ৰচেছিং কৰিব পৰা হৈ যায় এতিয়া চ' ডেট ইজ ক্ৰিয়েটিং ইউ কেন চে আৰ্মছ ৰেচ এইটো ক্ষেত্ৰত আমি কেইটামান কনচেপ্ট বুজি পাব লাগে চিম্পল কনচেপ্ট কেইটামান এলগৰিথম মানে কি চিম্পল ছেট অফ ইনষ্ট্ৰাকশ্যন টু গেট এন অপটিমাম এণ্ড ক্লাছিক এক্সাম্পল চিম্পল এক্সাম্পল আপুনি জোতা লেছ বানিব নাজানে কেনেকৈ বানিব লাগে ধৰক এটা লেছ এনেকৈ দি এনেকৈ কৰিব লাগে সেইটো এটা প্ৰচেছ ন 1 to 3 ষ্টেপ চিমিলাৰলি এনি প্ৰব্লেম চলভিঙৰ ক্ষেত্ৰতো এনেকৈ ষ্টেপছ থাকে এই ষ্টেপছবিলাক ডিফাইন থাকে সেইটোকে এলগৰিথম কয় সেইটোকে যেতিয়া আমি এটা লাৰ্জ স্কেলত কম্পিউটাৰ লেভেল স্কেলত যেতিয়া চাওঁ কম্পিউটেশ্যনেল স্কেলত তেতিয়া সেইটোৱে জেনেৰেটিভ AIলৈ ট্ৰান্সফৰ্ম হয় বিকজ আপুনি ইমানখিনি ইনফৰ্মেশ্যন দিব ইমানখিনি ডাটা দিব যাতে কম্পিউটাৰটোৱে নিজে সেইখিনি প্ৰচেছ কৰি পেলাই এটা চলিউশ্যন দিব পাৰে সেইটোৰে এটা ইউ কেন চে মানে কমপ্লেক্স লেভেল ভাৰ্চন এটা হয় LLM বুলি কয় যিটো লাৰ্জ লেংগুৱেজ মডেলে কি কৰে এগেইন বিকজ ইট ইজ ফেড উইথ ছাচ এমাউণ্ট অফ ডাটা ডেট ইট ইজ এবল টু জেনেৰেট responses similar to how the human mind will respond. So, again, basically, examples দিয়াৰ ওপৰত কথা কিমান বেছি examples কিমান বেছি ডাটা দিছোঁ সেইটোৱে তাক মানে ইউ কেন চে ইট লাৰ্ণছ ইট কণ্টিনিউজ টু লাৰ্ণ এনেকুৱা নহয় যে পূৰা একজেক্টলি হিউমেন ব্ৰেইনক ৰেপ্লিকেট কৰিব বাট মানে বিকজ ইট ইজ এবল টু নট গেট টায়াৰ্ড নট গেট ফেটিগড চ' যিমান ইনফৰ্মেশ্যন দিয়ে সেইটোৰ প্ৰচেছিং স্পীডটোতো তাৰ সিমানেই থাকিব চ' মানে ইউ কেন চে ইট কেন হাৰ্নেছ ডেট ডাটা বেটাৰ দেন হিউমেন ব্ৰেইন ডেট ৱে সেই যিবিলাক ৰিপিটেটিভ টাস্ক বা এইবিলাক হওক বাট কোৱালিটি অফ ডাটা যিমানে ভাল হ'ব ইমানেই ইম্প্ৰুভ হ'ব ইটছ এ বিগ থিং একচুৱেলি আমাৰ চিভিলাইজেশ্যনেল গ্ৰ'থত কপি পেষ্টিঙৰো ডাঙৰ ৰোল আছে আমি ধৰক বহুত বস্তুটো কপি পেষ্ট হৈ আহিছে ন চ' এইটোতো ইট উইল ক্ৰিয়েট এ বিগ ইম্পেক্ট অভিয়াছলি কিছুমান ক্ৰিয়েটিভ ভেঞ্চাৰ্ছত ইট কেনট বা ইয়াৰ স্কোপটো লিমিটেড হ'ব বাট ইন মেনি ফিল্ডছ ইট উইল ক্ৰিয়েট এন ইম্পেক্ট ChatGPT এণ্ড অল আৰ ক্লাছিক এক্সাম্পলছ এতিয়া ইণ্ডিয়াৰ কাৰণে প্ৰব্লেমটো কি হয় হোৱাট ইজ দ্য চেলেঞ্জ একচুৱেলি এই LLMছবিলাকক ফাউণ্ডেশ্যনেল মডেল বুলি কয় আৰু দেৰ ইজ ছামথিং কল ৰেপাৰ মানে কি যে আমি ফাউণ্ডেশ্যনেল মডেলটোৰ ওপৰত বেছ কৰি পেলাই কিছুমান মানে বাৰ্নিছ কৰিছোঁ কিছুমান মানে ইউ কেন চে চিন্থেটিক ইউ কেন চে ছফ্টৱেৰ কিছুমান ক্ৰিয়েট কৰিছোঁ সেইটোৰ ওপৰত সেই প্লেটফৰ্মটোৰ ওপৰত সেইটো মানে একচুৱেলি নন্দন নীলেকনিয়ে সেইটোৱে ছাজেষ্ট কৰিছে আমি এতিয়া ফাণ্ডামেণ্টেল ফাউণ্ডেশ্যনেল LLMছত যাব নালাগে বিকজ ইটছ ভেৰি কষ্টলি এফেয়াৰ আমি ৰাদাৰ উই শুড ফ'কাছ অন ইউজিং দ্য প্লেটফৰ্ম অফ আদাৰ্ছ টু জেনেৰেট চাৰ্টেন ছফ্টৱেৰ্ছ আউট অফ ইট এতিয়া সেইটো ক্ষেত্ৰত আকৌ AI পাৰ্প্লেক্সিটি AIৰ যিজন ফাউণ্ডাৰ হয় অৰবিন্দ শ্ৰীনিবাস তেওঁ কৈছে নহয় আমি দুইটা বস্তু চাব লাগে একচুৱেলি আমি উই শুড
ট্ৰাই টু ট্ৰেইন দ্য LLMs মানে লাৰ্জ লেংগুৱেজ মডেলছবিলাক আমিও কৰিব লাগে বিকজ চাইনাৰ এক্সাম্পলৰ পৰা দেখা পাওঁ যে খৰচ ইমান নকৰিলেও হ'ব পাৰে এনেকৈ US-ৰ 500 বিলিয়ন খৰচ কৰিছে বুলি আমি ভয় খাই যাব নালাগে ক্লাছিক এক্সাম্পল আপুনি ইছৰোৰ কথা চাওক না ইছৰোটো কোনে ভাবাই নাছিল ইমান কষ্টত আপুনি সেই গ্ৰেভিটি চিনেমাখনত যিমানটো বাজেট আছিল তাতকৈ চন্দ্ৰয়ানৰ বাজেট কম হয় সেইটো যেতিয়া আমি কৰিব পাৰিছোঁ ইয়াত কিয় কৰিব নোৱাৰিম যদি আমি প্ৰপাৰ এফৰ্ট এণ্ড এনাৰ্জি দিওঁ এতিয়া চেলেঞ্জেছটো অবভিয়াছলি আছে আটাইতকৈ ডাঙৰ চেলেঞ্জ কিহৰ হাৰ্ডৱেৰ কাৰণ এইটোৰ কাৰণে যিটো চিপ লাগে বেচিকেলি GPU বুলি যিটো কয় গ্ৰাফিক্স প্ৰচেছিং ইউনিট পেৰেলেল প্ৰচেছিঙৰ কাৰণে যিটো লাগে সেইটোৰ এটা মন'পলি কোম্পানী আছে NVIDIA বুলি কয় হিয়েনচেং হুৱাঙৰ কোম্পানী চ' তাৰপৰা যথেষ্ট দাম ইহঁতিতো বহুত কিনে এই দামী দামী কোম্পানীবিলাকে বাট আমাৰ কেপেবিলিটি লিমিটেড সেইটোক ছাবচিডাইজ কৰিবলৈ চিপ যাতে GPU কিনিব পাৰে গভৰ্ণমেণ্টৰ যিটো মিছন আছে সেইটো কয় India AI mission. So basically it has a budget of 13,000 crore, approximately 10,000 GPU procurement for these companies. ঠিক আছে এতিয়া এইটোত আৰু এটা চেলেঞ্জ আহি আছে কি জানে আৰু এটা চেলেঞ্জ আহিছে যে USA ৰিচেণ্টলি কিছুমান এক্সপৰ্ট ৰেষ্ট্ৰিকশ্যনছ আনিছে ৰিগাৰ্ডিং এক্সপৰ্ট অফ GPU চিপছ চ' তাতে কি কৰিছে যে কিমান মানে কাণ্ট্ৰিজ লাইক ইণ্ডিয়া চাইনা এইবিলাকলৈ মানে ইট উইল ৰেষ্ট্ৰিক্ট দ্য নাম্বাৰ অফ চ' সেইটো হ'লেতো আমাৰ এনেও কম্পিটিশ্যনেল পাৱাৰ উইল বি লিমিটেড So all these things are challenge, but yeah, it is an upcoming field and we should be aware. Next, এইটো একচুৱেলি নিউজটো দুখ লগা কথা এফালে আমি ৰিপাব্লিক ডে চেলিব্ৰেট কৰি আছোঁ আনফালে সুপ্ৰিম কোৰ্টত এটা এনেকুৱা কেছ গৈছে ৰমেশ বাঘেল বুলি এজন মানুহৰ ছত্তীশগড়ৰ তেওঁৰ দেউতাক হি ৱাজ এ খ্ৰীষ্টিয়ান পেষ্টৰ তেওঁ ঢুকাল আৰু ঢুকাই পেলাই তেওঁক 7 তাৰিখে ঢুকাল এতিয়ালৈকে মানে তেওঁৰ অন্তঃক্ৰিয়া কৰিব পৰা হোৱা নাই বিকজ অফ চাৰ্টেন ইছ্যুজ এতিয়া কথাটো কোন ৰাইট কোন ৰং সেইটো নহয় বাট মানে ইট ইজ quite an irony যে আমি ৰিপাব্লিক ডে এফালে চেলিব্ৰেট কৰিছোঁ আৰু আনফালে সুপ্ৰিম কোৰ্টে এনেকুৱা এটা কেছ ডিচাইড কৰিব লগা হৈছে সেইটো কাৰণে সুপ্ৰিম কোৰ্টৰ ষ্টেটমেণ্টছ আউট ডেট ইজ ইট চেল্ফ এক্সপ্লেনেটৰী উই আৰ পেইনড ফৰ দিছ পাৰ্চন হেড টু কাম টু সুপ্ৰিম কোৰ্ট টু গেট হিজ ফাদাৰ বাৰিড ইয়াৰ পিছত একো নাথাকে ক'বলৈ একচুৱেলি অল দিছ থিংছ আৰ মানে আমাৰ যিটো এইবিলাক এথিক্সত অবভিয়াছলি কাম আহিব এইবিলাক এক্সাম্পল যে ভেলিউ ছিষ্টেম ডিক্লাইন বা মানে লেক অফ হিউমেন ভেলিউজ লেক অফ চেঞ্চিটিভিটি আমাৰ যিখিনি চিভিলাইজেশ্যনেল ভেলিউজৰ কথা কওঁ আমি টলাৰেঞ্চ এইবিলাকৰ কথা যে মানে ৰেডিকেলিজিম ক'তোৱে ভাল নহয় ৰাইটতো বেয়া লেফ্টতো বেয়া ৰাইট ৰেডিকেলিজিম লেফ্ট ৰেডিকেলিজিম হ'লে কি হয় বস্তুটো পাৱাৰ চেণ্ট্ৰিক হৈ যায় মাজতে এগেইন এই নেক্সাছ কিতাপখনত এইটো কথা এটা আছে যে when we talk about from the extremes we become power centric আমাৰ কনভাৰচেশ্যনবিলাক তেতিয়া কেনেকুৱা হয় যে আমাৰ এইটো কাৰণে নহয় যে কোনে সঁচা কথা কৈছে আমাৰ এনেকুৱা হৈছে কোন হাৰিছে কোন জিকিছে সেইটো অৰিয়েণ্টেড আমাৰ কনভাৰচেশ্যন বা আমাৰ এনালাইচিছবিলাক হৈছে তেনে ক্ষেত্ৰত ধৰক ট্ৰুথ ছাফাৰ্ছ আৰু মষ্ট ইম্পৰ্টেণ্টলি ট্ৰাষ্ট ছাফাৰ্ছ এতিয়া এনেকুৱা এটা বস্তু এনেকুৱা এটা ইভেণ্ট যে সুপ্ৰিম কোৰ্ট গৈছে তাৰমানে কি ইট শ্ব'জ দ্য ডিক্লাইন ইন ট্ৰাষ্ট ইন ইনষ্টিটিউশ্যনছ অফ ইণ্ডিয়া যে আপুনি চিন্তা কৰক মানে মানুহ এটা ইছ্যু হৈছে সেই ইছ্যুটো সুপ্ৰিম কোৰ্ট পোৱাৰ আগতে কিমান ইনষ্টিটিউশ্যনছ আছিলে মাজত হোৱাট হেপেন টু দ'জ ইনষ্টিটিউশ্যনছ সেই ইনষ্টিটিউশ্যনেল লেভেলত এই বস্তুটোৰ প্ৰব্লেমটো কিয় ছল্ভ নহ'ল পাৰ্চনেল ইছ্যু এটা হয় বা লোকেল লেভেল বা মানুহটোৰ মানে বহুত কথা এটা পাৰ্চনেল ডেভেলপমেণ্টৰ কথা আছে বাট গোটেই ছেটআপটো চাওক যে ইট শ্ব'জ চামৱেৰ ট্ৰাষ্ট ইজ ডিক্লাইনিং ইন ছ'চাইটি ট্ৰাষ্ট বেছ ছ'চাইটিত আমি হৈ থকা নাই এইবিলাক এথিকেল ইছ্যু কিছুমান এমাৰ্জ হৈছে এইটো ক্লিয়াৰ এক্সাম্পল হয় চ' এইবিলাক এথিক্সত আপোনালোকে ইউজ কৰিব পাৰিব প্ৰপাৰলি ইট উইল বি ভেৰি হেল্পফুল ভেৰি এফেক্টিভ এক্সাম্পল কাৰণ আমি এতিয়া মানে যিমান আমি পাৱাৰ চেণ্ট্ৰিচিটিৰ কথা নকওঁ কিয় আমি ন' ডাউট উই হেভ এন এস্পিৰেশ্যন ফৰ পাৱাৰ বাট আমাৰ এটা মানে সঁচা ট্ৰুথৰ প্ৰতিও এটা মানে ডিজায়াৰ আছে চ' সেইটো নাইকিয়া হৈ নাযায় ন মানে ইটছ নট লাইক মানে জিৰ' চাম নহয় যে পাৱাৰ এট অল কষ্ট তেনেকুৱাটো নহয় অবভিয়াছলি উই আৰ চেঞ্চিটিভ পিপল চ' অল দ'জ থিংছ নিড টু বি কনচিডাৰ্ড এণ্ড টেকেন চিৰিয়াছলি ঠিক আছে চ' ডেটছ ইট ফৰ টুডে থেংক ইউ